শুভ আবেলি সকলোকে। আজি যিহেতু কাতি বিহু, সেইকাৰণে সকলোলৈকে মোৰ ফালৰ পৰা কাতি বিহুৰ শুভেচ্ছা যাচিলোঁ। এতিয়া আমি আহিছোঁ ধান চাবলৈ, মানে কাতি বিহুৰ দিনা আমাৰ ইয়াত খেতি পথাৰ চাবলৈ অহা এটা নিয়ম আছে। সেইকাৰণে এইফালে বৰমা, সেই আগত মা গৈ আছে, আৰু এইফালে মই, আৰু মোৰ পাছত এইফালে বৌ। এইফালে দেখিছে পথাৰৰ আলি। আমাৰ ইয়াত যিহেতু দ মাটি, সেইকাৰণে মানে কি হয়, আলিটো বহুত ওখকৈ দিব লগা হয়, আৰু ওখ আলিত একেবাৰে বন কেনেকুৱা ডাঠকৈ ওলাই আছে। আৰু এইটো হৈছে আমাৰ পুখুৰীটো, যিটো আমি সিঁচিছিলোঁ। কি হ'ল, বন ইহঁতে যাবলৈ দিগদাৰ হৈছে, বন বন কৈ আছে। জোকো ওলাব ইয়াত যে। পুখুৰীটো পাৰ হৈ এতিয়া যাব লাগিব এইফালে। এইটো এটা পুখুৰী লগ লাগি আছে। আৰু এইখিনি বৰা ধান ন? সিহঁতৰ যে ওলালেই, আমাৰখিনি যে ওলোৱাই নাই মা এতিয়ালৈকে। এইখিনি হৈছে আমাৰ দেই, একদম ইটো মূৰলৈকে, সেইফালে সেইটো মূৰলৈকে। তাৰপিছত সেইফালে এইখিনি আছে, সেইফালে এইদৰে এইখিনি আমাৰ ওলোৱাই নাই। এইফালে এইখিনি আমাৰ বৰ্তাহঁতৰ মানে ককাইদেউৰ হয়। বৰা ধান ইমান ধুনীয়াকৈ ওলালে ইহঁতৰ, আমাৰহে ওলোৱা নাই। আমাৰ বুলিয়ে কেৱল নহয় বাৰু, বহুতৰে ওলোৱা নাই। অঁ, যিহেতু এইবাৰ কি হৈছিলে, ৰুওঁতে পানী বাঢ়ি গ'ল। পানী হোৱাৰ কাৰণে হেৰি হ'ল, বহুত বেয়া হৈ গ'ল, মানে আকৌ দুবাৰ ৰুব লগা হ'ল কিছুমানৰ। আমাৰ বাৰু দুবাৰ ৰুব লগা হোৱা নাই, আমাৰ পিছতীয়াকৈ ৰুলে, অলপ পলম হ'ল ৰোৱাত, সেইকাৰণে চাগে ওলোৱা নাই। কিয় চাবলৈ আহে যে আজিৰ দিনটোত ধান আহিবলৈ যে আগৰ পৰা নিয়ম আছে আকৌ। নিয়ম থাকিলে নহ'ব না, আৰু কিবা এটা কাৰণটো থাকিব লাগিব। কাৰণটো তাৰমানে এই লখিমীয়ে কয় হেনো গৃহত নাই নেকি বুলি। হয় নি? আজি গৃহস্থ ওলাইছে। তাকে এতিয়া চালোঁ, আৰু ইহঁতে চাই আছে, কি চাইছে ইহঁতিহে জানে আৰু। গোটেই